নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আৰু যিমান পাৰে ভিডিঅ'সমূহ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ অইল ইণ্ডিয়াৰ ফালৰ পৰা অহা কেইটামান ভেকেঞ্চিৰ বিষয়ে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া মই স্ক্ৰীণত দেখাইছোঁ আপোনালোকক এইখন অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটখন হয়। ইয়াতে আপোনালোকে যাব অইল ফৰ অল আৰু কেৰিয়াৰ এট অইল কাৰেণ্ট অপেনিংছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো যোনটো লেটেষ্ট ভেকেঞ্চি হয় এইটোৱে ওলাইছে এতিয়া। এইটো মই আপোনালোকক দেখাম। ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটো এইখিনিত পাব, ক্লিক কৰিব। মেনুৱেল অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপোনালোকে মেনুৱেলখন পাই যাব কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। যদি অলৰেডি ৰেজিষ্টাৰ্ড আছে ইয়াত গৈ লগ ইন কৰিব আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে টু ৰেজিষ্টাৰ হ'লে ইয়াতে ক্লিক কৰি পেলাই প্ৰচেছটো কৰিব। ইয়াতে যোনটো অনলাইন এপ্লিকেশ্যন প্ৰচেছটো হয় এইটো 8 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 8 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে এইটো খোলা থাকিব। এতিয়া মই আপোনালোকক নটিফিকেশ্যনখন দেখাই দিওঁ। এইখন হৈছে নটিফিকেশ্যনখন, এইখন 8 আগষ্টত ওলাইছিলে। ইয়াতে যোনকেইটা ভেকেঞ্চি আছে সেইকেইটা আছে জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। ইয়াতে কৈছে 10+2 পাছ অৰ ইকুইভেলেণ্ট ইন এনি ষ্ট্ৰীম ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি। যদি আপোনালোকে ক্লাছ 12 পাছ কৰি থৈছে যিকোনো এটা ষ্ট্ৰীমত আৰু যিকোনো গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহ'লে আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে বিচাৰিছে পাছ ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন অফ মিনিমাম 6 month duration and should be fully conversant with MS Office, Excel and PowerPoint। তাৰমানে লগতে 12 পাছ কৰাৰ পিছত যদি আপোনালোকে ছমহীয়া বা ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ কৰি থৈছে আৰু আপোনালোকৰ যদি মানে ভালকৈ হেণ্ডছ অন এক্সপিৰিয়েঞ্চ আছে MS Word, Excel, PowerPoint এইকেইটা ছফ্টৱেৰ তেন্তে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। ইয়াতে যোনটো এইজ ক্ৰাইটেৰিয়া দিছে এইটো 8 তাৰিখৰ ভিতৰত তেখেতলোকে কেলকুলেট কৰিব। 8 ছেপ্টেম্বৰ জেনেৰেল কেটেগৰীৰ কাৰণে 30, SCৰ কাৰণে 35, STৰ কাৰণে 30 আৰু OBC NCLৰ কাৰণে 33 years দিছে। মানে এইকেইটা যদি এজৰ ভিতৰত আপোনালোকে হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডেট অফ বাৰ্থ এজ মেনশ্যন ইন দ্য এডমিট কাৰ্ড অৰ পাছ চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট অফ ক্লাছ 10 ইছ্যুড বাই দ্য কনচাৰ্ণ গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ডৰ বৰ্ড বুলি কৈছে। তাৰমানে এইটো যোনটো আপোনালোকৰ এইজ ক্ৰাইটেৰিয়াটো তেখেতলোকে কেলকুলেট কৰিব ক্লাছ 10ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ ওপৰত। এইটো যোনটো এপ্লিকেশ্যন প্ৰচেছটো হ'ব সেইটো আপোনালোকে অনলাইন কৰিব লাগিব আৰু যোনটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো টেষ্ট হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব। কোৱালিফাইং মাৰ্ক থাকিব কম্পিউটাৰ বেছড টেষ্টত 50% থাকিব আনৰিজাৰ্ভ কেটেগৰী OBC NCL আৰু ST EWSৰ কাৰণে আৰু বাকী 40% থাকিব SC কাৰণে আৰু PWBDৰ কাৰণে। দ্য কুৱেশ্যন পেপাৰ থাকিব কি থাকিব মই কৈ দিছোঁ। জেনেৰেল লেংগুৱেজ আৰু জেনেৰেল নলেজ এৱাৰনেছ থাকিলে তাতে আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ে সুধিব কুৱেশ্যন। তাৰপিছত ৰিজনিং থাকিব, মেথমেটিক্স থাকিব, নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি থাকিব, টেকনিকেল নলেজ থাকিব, এইখিনি থাকিব। ইয়াতে এইটো ব্ৰেকআপটো দিয়া আছে। ইংলিছ লেংগুৱেজ এণ্ড জেনেৰেল নলেজ এৱাৰনেছ এণ্ড কুৱেশ্যনছ অন অইল ইণ্ডিয়াত থাকিব 20% মাৰ্কছ থাকিব। ৰিজনিং, মেথমেটিক্স, নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি এইখিনি 20% মাৰ্কছ থাকিব আৰু বাকী ডমেইনৰ ৰেলিভেণ্ট টেকনিকেল নলেজ তাৰমানে কম্পিউটাৰ বেছড আপোনালোকে কম্পিউটাৰ বিষয় বা কুৱেশ্যন উইল বেছড অন কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব অন দ্য পোষ্ট এণ্ড কমেঞ্চুৰেট উইথ দ্য লেভেল অফ পোষ্ট। এইখিনিৰ কাৰণে 60% মাৰ্কছ থাকিব, টোটেল 100। এখন MCQ বেছ হ'ব আৰু ইয়াতে কোনো নেগেটিভ মাৰ্কিং নাথাকিব। ইংলিছ বা হিন্দীত আপোনালোকে এইটো লিখিব পাৰিব। কি ডকুমেণ্টছ লাগিব এইখিনি এবাৰ চাই ল'ব। ডকুমেণ্টছ এণ্ড চাৰ্টিফিকেট টেষ্টিমনিজৰ কথা ইয়াত মেনশ্যন কৰা আছে। এপ্লাই কৰাৰ সময়ত কি লাগিব। এই পষ্টিংকেইটা নয়দাত হ'ব কিন্তু এইকেইটা অসমত নহয় আৰু ইণ্ডিয়াৰ যিকোনো যদি মানে যিকোনো ৰিজনৰ পৰাই মানে সকলোৱে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ক্ৰাইটেৰিয়াখিনি মিলে তেতিয়া অসমৰ বা ইণ্ডিয়াৰ যিকোনো ৰিজনৰ পৰাই আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি দিল্লী NCR থাকে তেন্তে এইটো এটা খুবেই ভাল সুবিধা। 12 পাছ কৰি থৈছে আৰু লগতে যদি কম্পিউটাৰ আছে নলেজ আপোনালোকে তেন্তে ধুনীয়াকৈ পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। বাকী এই ডিটেইলছখিনি এবাৰ পঢ়ি চাই ল'ব। 8 তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু যোনটো অনলাইন এপ্লাই কৰা প্ৰচেছ অলৰেডি মই এইটো দেখাই দিছোঁ। তাত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। জেনেৰেল আৰু OBC কেটেগৰী 200 টকা এটা এপ্লিকেশ্যন ফিজ থাকিব।
আৰু বাকি বিলাকৰ একো মানে ফিজ দিব নালাগে অনলাইন এপ্লিকেশনখন আপোনালোকে 9 তাৰিখৰ ভিতৰত এপ্লাই কৰিব পাৰিব এইটো অইল ইণ্ডিয়াৰ ৱেবছাইট হয় লিংকটো মই দি দিম তাতে গৈ আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোক এলিজিবলৰ ইন্টাৰেষ্টেড হয় ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো সেই ভেকেন্সিটোৰ পোষ্টিং গুৱাহাটীত হ'ব আহকচোন চাওঁ তাত কি কি চাকৰি ওলাইছে আৰু আপোনালোকে কেনেকৈ Center এপ্লাই of কৰিব Excellence লাগিব for Energy Studies, Oil India Limited, Guwahatiৰ কাৰণে আহকচোন মই ডিটেইলছখিনি দেখাই দিওঁ আপোনালোকে চাই লওক এইখন হৈছে 6 তাৰিখে ওলাইছিলে 6 আগষ্টত এখন ওলাইছে নটিফিকেশনখন আৰু ইয়াতে বিচাৰিছে ডোমেইন এক্সপাৰ্ট লাইজেনিং এণ্ড কোঅৰ্ডিনেশ্যন এটা ভেকেন্সি আছে আৰু ইয়াতে কৈছে যোনটো এসেনশিয়েল স্কিল বিচাৰিছে should have good interpersonal delegation licensing networking and communication skills to establish effective relationship in internal as well as external to the organization should have experience and knowledge of various facets of work related to geology and mining policy and regulation of mines and minerals তাৰপিছতে should have good knowledge on matters related to petroleum exploration license mining leases, hydrocarbon exploration, and familiar with government procedures and policies. Should have profound knowledge of mining laws, environmental laws, forest laws, groundwater and wildlife regulation with good knowledge of EIA procedure and provision for getting statutory clearance. Minimum 30 years of experience besides in mines, minerals or hydrocarbon sector. The educational qualification besides masters by MTech in geology by applied geology. Next set of vacancy I say it was a dormant expert planning and monitoring geology আৰু ইয়াতে এইখিনি প্ৰথম যোনখিনি আছে এইখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব আৰু লগতে ইয়াতে 30 বছৰৰ এক্সপিৰিয়েন্স বিচাৰিছে আৰু কোৱালিফিকেশ্যন ইয়াতে একে জিঅ'লজি বা এপ্লাইড জিঅ'লজিত আপোনালোকে মাষ্টাৰ্ছ হ'ব লাগিব এজ লিমিট 68 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 20 আগষ্টলৈকে টাইম আছে আৰু 2 বছৰীয়া এইটো কন্ট্ৰেকচুৱেল পোষ্ট হয় যোনটো স্যালাৰি দিব বা হনেৰিয়াম বুলি কয় হেতু CMD MD ডাইৰেক্টৰ লেভেলত 20,000 per day হ'ব আৰু এইটো লেভেলত সেকেন্ড লেভেলটো প্ৰফেসৰ GM ED CGM এখিনি হলে 15,000 per day আৰু যদি DGM বা এসোসিয়েট প্ৰফেসৰৰ ইকুইভ্যালেন্ট ৰেংক হয় তো 10,000 rupees per day এটো অন কল বেসিস হ'ব আৰু আপোনালোকৰ যেতিয়া ফোন কৰিব তেতিয়া আপোনালোকে আহি পেলাই এদিনৰ হিচাপত স্যালাৰি পাব এটো পাৰ্মানেন্ট পোষ্ট নহয় কন্ট্ৰেকচুৱেল পোষ্ট হয় আৰু যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ৰিজিউম এখন পঠাই দিব পাৰিব চিফ জেনাৰেল মেনেজাৰ HR একুইজিশন অইল হিউমেন ৰিসোৰ্স অফিস অইল ইণ্ডিয়া লিমিটেড 3rd floor দুলিয়াজান আসাম 786602 এটো এটা ইমেইল আইডি দিছে ইয়াতো আপোনালোকে পঠাই দিব পাৰিব আৰু এটো যোনটো লাষ্ট ডেট দিছে এটো 20 তাৰিখ দিছে 20 আগষ্টৰ ভিতৰত আৰু এইখন আছে এপ্লিকেশনৰ ফৰমেটখন এখন আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট আউট উলাই পেলাই বাই পোষ্ট পঠাই দিব বা আপোনালোকে এখন স্ক্যান কৰি পেলাই বা এখন আপোনালোকে ফিল কৰিব ডাউনলোড কৰি পেলাই স্ক্যান কৰি পেলাই আপলোড কৰি পেলাই ইমেইলৰ লগত এটাচ কৰি পেলাই পঠাই দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সি বিষয়ে দেখাবলৈ গৈ আছো আহকচোন চাওঁ তাত কি কি ভেকেন্সিজ ওলাইছে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু বাকি ডিটেইলছ হ'ব দুটা এডভাইজাৰ আৰু দুটা কনসালটেন্সৰ ভেকেন্সি ওলাইছে ডিফেন্স এণ্ড সিকিউৰিটি কোঅৰ্ডিনেশ্যনৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব এটা টোটাল কৈছে 4টা ভেকেন্সি আছে আৰু এডুকেশনাল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট বিচাৰিছে প্ৰথম যোনটো ভেকেন্সি আছে অফশ্বৰ ডিফেন্স এণ্ড সিকিউৰিটি কোঅৰ্ডিনেটৰ হয় ইয়াতে বিচাৰিছে ৰিটায়াৰ্ড ইণ্ডিয়ান নেভি অফিচাৰ উইথ 25+ years of service অফশ্বৰ অইল গেছ এক্সপিৰিয়েন্স প্ৰিফাৰ্ড আৰু ইয়াতে স্কিল বিচাৰিছে এক্সপিৰিয়েন্স ইন মেৰিটাইম সিকিউৰিটি ISPS কোড তাৰ পিছতে এইখিনি চাই ল'ব আপোনালোকে এবাৰ আৰু লোকেশন হ'ব কৰ্পোৰেট অফিস নয়ডা পেন ইণ্ডিয়া অফশ্বৰ সাইটছৰ কাৰণে বিচাৰিছে স্যালাৰি থাকিব 1,87,500 per month plus 2,000 rupees per day for tours next যোনটো ভেকেন্সি আহিছে হেতু হৈছে এডভাইজাৰ onshore defense and security coordinator ইয়াতে retired Indian Army officer plus 25 years of experience বিচাৰিছে আৰু এটো নয়ডাৰ কাৰণে বিচাৰিছে ইয়াতো 1,87,500 plus 200 rupees per day salary থাকিব তাৰপিছত থাৰ্ড ওলাইছে কনসালটেন্ট ফিল্ড অফিচাৰ দুটা পোষ্ট ওলাইছে ইয়াতো ৰিটায়াৰ্ড ইণ্ডিয়ান নেভি অফিচাৰ উইথ 10 years plus of experience বিচাৰিছে পোৰ্ট ব্লেয়াৰ এণ্ড কোচিৰ কাৰণে এটা লোকেশন জব লোকেশনটো দিছে স্যালাৰি থাকিব 1,50,000 আৰু 1,800 rupees per day থাকিব ডিয়াৰ অলাউন্সেস এই পোষ্ট কিটাৰ কাৰণে আপোনালোকে প্ৰথমতে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু তাৰ পিছতে আপোনালোকে এইটো এড্ৰেছত ইমেইল কৰি দিব
আৰু লাষ্ট ডেট হ'ব 9 আগষ্ট 9 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখন আছে নটিফিকেশ্যনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে যোনখিনি মই অলৰেডি কৈছোঁৱেই আপোনালোকে যেতিয়া এখন তললৈ স্ক্ৰল কৰিব তেতিয়া ইয়াতে আপোনালোকে এপ্লিকেশ্যনৰ ফৰ্মেটটো পাই যাব এইখন আপোনালোকে ডাউনলোড কৰি পেলাই ফিল কৰি পেলাই ইমেইল কৰি পঠাই দিব লাগিব 9 আগষ্টৰ ভিতৰত ইয়াতে যি ডকুমেণ্টছ তেখেতলোকে বিচাৰিছে সেইখিনি আপোনালোকে এটাচ কৰি দিব ইয়াৰ পিছত নেক্সট মই আৰু কেইটামান ভেকেঞ্চিৰ বিষয়ে দেখাওঁ সেইকেইটা আহিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বৰপেটাৰ ফালৰ পৰা ইয়াত এছ'চিয়েট প্ৰফেচৰৰ লেকচাৰৰ ভেকেঞ্চিজ আহিছে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 14 আগষ্ট মই এতিয়া দেখাই যাওঁ কেইটা ভেকেঞ্চিজ আৰু কোনকেইটা ডিপাৰ্টমেণ্টৰ কাৰণে আহিছে এছ'চিয়েট প্ৰফেচৰৰ এটা আহিছে লেকচাৰৰ আহিছে মেডিকেল চাৰ্জাৰিকেল নাৰ্ছিং দুটা তাৰপিছতে লেকচাৰৰ মেণ্টেল হেল্থ নাৰ্ছিঙৰ দুটা আহিছে লেকচাৰৰ আহিছে কমিউনিটি হেল্থ নাৰ্ছিঙৰ আহিছে দুটা পোষ্ট লেকচাৰৰ অবষ্টেট্ৰিক্স আৰু গাইনকলজিকেলৰ আহিছে দুটা আৰু লেকচাৰৰ চাইল্ড হেল্থ এণ্ড নাৰ্ছিঙৰ আহিছে দুটা ইয়াতে কৈছে কেণ্ডিডেটছ পাৰ্চুইং MSc নাৰ্ছিং কেন অলছ' এপ্লাই